हेलो एवरीवन की खबर आपनालोकर आशा करूँ निश्चय भाले आछे आरु आमारो बर्तमान भाल আজি शिवसागर जाबले ओलाइছো माने एटा एकदम विशेष कारणत आपनालोকক देखुवाम माने एबिध बस्तु लबले जाबले ओलाइছো शिवसागर পৰা গৈ পেলাই আকৌ এফালে যাম মাহতৰ লগত গতিকে সকলোখিনি চাই থাকিব দেখুৱাই থাকিম এফালে মোৰ বেগ পেকিং কৰি হৈ গল মানে হেৰি দুৰাতিৰ কাৰণে যাম গতিকে ইমান বেছিকে বস্তু লোৱা নাই যিমান কিটা প্ৰয়োজন হয় আৰু কাইলে যেহেতু আমি এফালে ওলাইও যাম কৈছিলো যে মাহতৰ লগত এফালে যাম গতিকে হেয়া কাইলে আমি যাম গতিকে ক'ত যাও কি কৰো সকলোখিনি আপোনালোকক দেখুৱাই থাকিম ভিডিওটো একেবাৰে স্কিপ নকৰাকে শেষলৈকে চাই থাকিব বুলি আশা কৰিছো আৰু মোৰ ভিডিওবিলাক চাই মানে আগৰ ভিডিওবিলাক চাই কেনেকুৱা পায় মোক কমেন্ট কৰি জনাবলৈ একদম নাপাহৰিব দেই আৰু এফালে মোৰ বেগ পেকিং কৰি মিলি হৈ গল গতিকে এতিয়া মানুহজন আছে ডিউটিত মানে 2টা বজাত আহিব আহি পেলাই বাহিৰে বাহিৰে ভাত পানী খাই আমি শিৱসাগৰলৈ বুলি ওলাই যাম গতিকে এতিয়া বৰ্তমান অকলে আছো ঘৰৰ কামখিনিও কৰি থৈ যাওঁ গতিকে হেয়াই চাই থাকিম এয়া তেওঁ ডিউটিৰ পৰা আহিলে আৰু একেবাৰে আজৰি হৈ মেলি আমি এনেকৈ ঘৰলৈ বুলি ওলাই আহিলোঁ ওলাই আহোঁতে আমাৰ অৱশ্যে 2:30 মানে বাজিলে কাৰণ তেওঁ 2টা বজাত ঘৰ আহি পায়হে গতিকে সেইবিলাক কৰি মেলি যাওঁতে আমাৰ অকণমান দেৰি হৈ যায় ভবাতকৈও হ'লেও আমি এনেদৰে ওলাই আহিছোঁ আৰু এতিয়া গৈ আছোঁ এইফালে গৈ পাওঁতে বাটত দেখিলোঁ এনে এটা পৰিৱেশ মানে বানপানীৰ কাৰণে মানুহবিলাক আহি নিজৰ ঘৰ বাৰী এৰি এনেদৰে ৰাস্তাত থাকিবলগীয়া হৈছে কিমান দুখজনক আৰু সেইদিনা ইমান গৰম আছিলে তেওঁলোক তাত যে কেনেকৈ আছে মানুহবিলাক ওচৰৰ পৰা দেখিছোঁ তাতে আচলতে তেওঁলোক থাকিছে খাইছে মেলিছে দেখি আচলতে বেয়া লাগিলে কাৰণ ইমান এটা বেয়া পৰিৱেশত তেওঁলোক থাকিবলগীয়া হৈছে ৰাস্তাৰ মাজতে বুলি ক'ব লাগিব আমি আহি চেপন পালোহি চেপন মহাবিদ্যালয়ৰ ওচৰ পালোহি আৰু গৈ আছো কামগে আৰু অলপ পাছতে ইমান ডাঙৰ ৰ'দ দিছে নহয় আজি এইফালে আৰু এইফালে এনেদৰে গান শুনি সময়বিলাক পাৰ কৰি গৈ আছো কাৰণ দুজন থাকিলে তেনেদৰে কথা পতা নহয় আৰু আমি দুজনে যিহেতু ঘৰত লগ পায়ে থাকোঁ কিনো তেনেকুৱা বিশেষ আকৌ এক্সট্ৰা কি কথা পাতিম গতিকে গান শুনি সময়খিনি পাৰ কৰিছোঁ আৰু ঘৰ পোৱালৈকে এনেদৰে আচলতে গৈ আছোঁ আৰু মাজে মাজে বাটতে ৰখোঁ কাৰণ একেলেঠাই এনেকৈ গ'লে মানে আমনিও লাগে আৰু ডিগবৈৰ পৰা শিৱসাগৰ অলপমান যিহেতু দূৰো হয় গতিকে বহিও কেতিয়াবা ভাগৰ লাগে দিয়কচোন সেইটো কাৰণে কেতিয়াবা ৰৈ মেলি যাওঁ মাজে মাজে এনেদৰে সময়খিনি গৈ আছে আৰু আমি গৈ আছোঁ ঘৰলৈ ঘৰৰ কাৰণে মিঠাই চিঠাই লৈ ল'লোঁ এতিয়া আমি ঘৰ পামগৈ আৰু কিমান 5 মিনিটত পাই গ'লোহি সেউজনগৰ পথ এইফালে দিয়ে এনেকৈ সোমাই যাব লাগে অলপ দূৰ গৈ আৰু ঘৰ পালোহি আমি ঘৰ পাই গ'লোহি ये रहा ये वाला नहीं है दे वो वाला है रास्ता देख रहे हो कितना बुका है ये वाला वो हमारे पिताजी माताजी बैठ रहे हैं डू यू কি বনাবলৈ লৈছা এইটো কি বস্তু वेलकम সেইদিনা ৰাতিটো আচলতে তেনেদৰে ঘৰৰ মানুহখিনিক ইমান দিনৰ মূৰত লগ পোৱা যায় যিহেতু গতিকে কথা বতৰা পাতি মেলিয়ে সেই ৰাতিটো তেনেদৰে পাৰ হৈ গ'ল আৰু এয়া আমি পিছদিনা যাবলৈ ওলাইছোঁ যোৰহাটলৈ বুলি এটা বিশেষ কামো আছে আৰু সোমাই আহিম বুলি ভাবিছোঁ
এওঁৰ ফালৰ পেহীয়েকৰ ঘৰত, মানে যোৰহাটতে আছে। গতিকে তেওঁলোকৰ ঘৰলৈ বুলিও গৈছোঁ, আৰু বিয়াৰ পাছত মই তেওঁলোকৰ ঘৰলৈ আমি দুয়ো যোৱাও নাই। গতিকে পেহীয়েও গৈ আছিলে আৰু আমাৰ সময় মিলোঁতে এনেদৰে গৈ আহিলোঁ। আৰু যোৰহাটত এটা বিশেষ কামো আছিলে, গতিকে সময় সুবিধা মিলোঁতে তাতো সোমাই আহিলোঁ। গতিকে এয়া আমি গৈ আছোঁ। ৰাস্তাবিলাক যে বনাই আছে, ইমান বেছি ধূলি হৈছে, আৰু ৰাস্তাৰ অৱস্থা মানে সেইটো ফালে যোৱা ৰাস্তাৰ অৱস্থা একেবাৰে বেয়া। আৰু এইফালে তেল ভৰাবলৈ বুলি লৈছে, আৰু মই অলপমান নামি দিলোঁ গাড়ীৰ পৰা, কাৰণ ভাগৰ লাগে, ৰাস্তাও যিহেতু বেয়া। আৰু এয়া আমি গৈ গৈ পাবই হৈছে যোৰহাট। চাই থাককচোন আমি কি কৰোঁ কি নকৰোঁ। যোৰহাটৰ বিশেষ কামটো হৈছে এই তনিষ্কত আচলতে আমাৰ যেতিয়া ৰিং চেৰেমনি হৈছিলে, মোৰ যিটো আঙুঠি আছিলে সেই আঙুঠিটো এই তনিষ্কৰ পৰাই লোৱা হৈছিলে। আৰু সেই তেতিয়াই তেওঁলোকৰ ফালৰ পৰা আচলতে গোল্ডেন হাৰ্ভেষ্ট প্লেন বুলি তেওঁলোকৰ এটা প্লেন আছে। মানুহজনে তেওঁলোকৰ লগত জড়িত হৈ পেলাই মানে মাহে মাহে এটা পইচা জমা দি থাকে সেই প্লেনটোত। গতিকে সেই তেতিয়া তাৰমানে সেই বস্তুটো পইচাটো উলিয়াই দিবলগীয়া হৈছিলে, কাৰণ এটা বিশেষ কাৰণত। গতিকে আমি সেই বস্তুটোকে উলিয়াবলৈ বুলি, যিহেতু পইচাটোতো ৰিটাৰ্ণ ল'ব নোৱাৰি, গতিকে কিবা এটাতো লৈ থ'ব লাগিব। সেইটো কাৰণে তাকে কিবা এটা ল'বলৈ বুলি আমি তালৈ বুলি গৈছিলোঁ, আৰু চালোগৈ এটা আঙুঠি। গতিকে কি লওঁ কি নলওঁ আপোনালোকক দেখুৱাম, কেনেকুৱা লাগিব পিন্ধিলে মানে, বা আপোনালোকৰ কেনেকুৱা লাগিছে সেই সকলোখিনি জনাবলৈ নাপাহৰিব। লাহে লাহে সকলোখিনি দেখুৱাম। শেষত চব চাই মেলি এযোৰ ফুলি ল'লোঁ আৰু এটা আঙুঠি ল'লোঁ। এয়া দেখিছে নহয়, কেনেকুৱা লাগিছে জনাবচোন। ফুলিযোৰ একেবাৰে সৰু হয়, মানে আপোনাৰ আঙুঠিটোৰ লোৱাৰ পাছতো কিবা এটা টকা মানে বাচি আছিলে, গতিকে সেই বচা পইচাৰে তাৰমানে ফুলিযোৰ লোৱা হৈছিলে। গতিকে কেনেকুৱা লাগিছে আপোনালোক সকলোকে দেখুৱালোঁ, জনাবলৈ নাপাহৰিব। আৰু এইফালে মায়ে কথা পাতি আছে, তাতে লগ পালে শিৱসাগৰৰ মানুহ। গতিকে নিজৰ জেগাৰ মানুহ লগ পালে মানে যিটি কথাটো ওলায়েই। গতিকে সেয়া মায়ে কথা পাতি আছিলে, আৰু তাৰ পৰা আহিয়ে মই যে কৈছিলোঁ এওঁৰ ফালৰ পেহীয়েকৰ ঘৰলৈ যাম বুলি, তাৰ পৰা ওলাই আহিয়ে চিধা আমি আহিলোঁ পেহীৰ ঘৰলৈ বুলি। আৰু বাকীখিনি ভিডিঅ' কৰা নহ'লে, কাৰণ মই প্ৰথমে গৈছোঁ, অলপ আফচোচ লাগে মোৰ এইবিলাক কৰি থাকিবলৈ। গতিকে এইফালে একেবাৰে মানুহজনে ভিডিঅ' কৰিছে ভাত খোৱাৰ সময়ৰ পৰা, মই এইফালে বহিহে আছোঁ, মই মোবাইল নল'লোৱে। গতিকে মানুহজনে অলপমান য'ত ত'ত কিবা কিবি এনেকৈ ভিডিঅ' কেপচাৰ কৰি ৰাখি থৈছে, আৰু এইফালে খাব হৈছে ভাত। পেহাৰো সেইদিনা বিশেষ কাম এটা থকাৰ কাৰণে তেওঁক দিনটো আচলতে লগ পোৱা নহ'লে, আৰু সেই অকণমান সময়ৰ কাৰণে তেওঁ আহিছিলে। গতিকে তেওঁলোকৰ কাৰণেও এটি সৰু সৰু উপহাৰ লৈ আহিছিলোঁ, আৰু এনেদৰেই পেহাক দিবলৈ বুলি উলিয়াইছিলোঁ। আৰু পেহাৰ লৰালৰি হোৱাৰ কাৰণে তেনেকৈয়ে থিয় ল'লে, আৰু এনেদৰে পেহীয়েও ক'লে যে এনেকৈয়ে দিলে হ'ব। গতিকে এনেদৰে পেহীৰ হাততে সেইখিনি জমা দিলোঁ, আৰু এইফালে আমিও ভাত খাই মেলি উঠিলোঁ। আৰু চব আজৰি হোৱাৰ পাছতে আমি যাবলৈ ওলালোঁ ঘৰলৈ বুলি। গতিকে এইফালে দিনটো এনেদৰে যোৰহাটতে আচলতে পাৰ হ'ল বুলি ক'ব লাগিব, কাৰণ তাতো আমি তনিষ্কতো অলপ সময় পাৰ হ'ল, আৰু এয়া পেহীৰহঁতৰ ঘৰতো প্ৰথম আহিছোঁ যিহেতু অলপ সময় থাকিলোঁ, আৰু এইফালে এতিয়া গৈ আছোঁ ঘৰলৈ বুলি। আমি আকৌ তাৰ পৰা আহিও চিধা ঘৰলৈ বুলি নগ'লোঁ, আমি সোমাই দিলোঁ দেউতাৰ জন্মৰ ঘৰত, মানে আমাৰ পুৰণা ঘৰত। গতিকে তাত লগ পালোঁ ভণ্টিৰ এই পোৱালিটো। গতিকে চাওকচোন, মাক গৈছিলে বজাৰলৈ বুলি, আৰু সি এনেদৰে মন মাৰি আছে, চবৰ কোচলৈকে যায়। মই প্ৰথমবাৰ লৈছোঁ, মোক চিনি পাই নাপায় সি জানিব, কিন্তু মোৰ কোচতো এনেদৰে ভালদৰে শুই মেলি আছে। আৰু ভণ্টিহঁতক আচলতে লগ পোৱা নহ'ল সেইদিনা, আৰু এনেদৰে চাহ তাহ খাই মেলি আমি গুচি আহিলোঁ ঘৰলৈ বুলি। আৰু এইয়া ঘৰলৈ আহিয়ে টুকটুক, মানে ইয়াকতো চিনি পাই এই ভিডিঅ'ত মাজে মাজে ওলায়। গতিকে তাৰ লগত এনেদৰে অকণমান ধেমালি ধুমলা কৰি থাকোঁ, আৰু ঘৰত যিহেতু এনেকুৱা অকণমানি ল'ৰা নাই, আৰু সেয়াই ইয়াৰ লগতে এনেদৰে সময়খিনি পাৰ হয়। আৰু পিছফালৰ আলনাডাল দেখিছে, এইখিনি সেইযোৰ কাপোৰ মোৰে হয়, প্ৰথম দিনা পিন্ধি আহিছিলোঁ যে, অহাৰ দিনা এনেদৰেই থৈ দিয়া হয়। আৰু এইফালে দেউতা। তুমি কি বনাবা? तेरा चुली माने सिल्की, तेरा चुली इतना बड़ा चलो सिल्की स्मूथ हेयर
হৈ গ'ল হ'ল মাছকেইটা। জিকা মাছৰ জোল বনাইছোঁ নহ'লে এই মাছ ইফালে ফ্ৰাই কৰি থোৱা আছে। এয়া চোৱা মাছ চোৱা, মাদাৰ ইণ্ডিয়া বেলেগ বিজি। এয়া মাছখিনি ফ্ৰাই কৰিলোঁ চোৱা ইমান ধুনীয়াকৈ। এনেকৈ মানুহে মাছ ফ্ৰাই কৰি নাই পোৱা মানে। পচা চা কঁঠাল আৰু লেটেকু। আজি আমি চাৰিওলৈ গৈছিলোঁ, কঁঠাল দি পঠিয়াইছে। লেটেকু দিছে নি? লেটেকু দিছে। অ' বৰ ধুনীয়া বস্তু এটা। আজি আপুনি বিচাৰি ফুৰিছিলে? লেটেকু ক'ত গ'ল? লেটেকু এয়া লেটেকু বহুত দি পঠিয়াইছে। তোক চোৱা লেটেকু দেখুৱাই। আৰু এইটো মেইন বস্তু আমলখি আমলখি। আমলখি এবিধ লেটেকু কঁঠাল। এই নহয় এতিয়া কওক শিৱসাগৰত যে লগ পাইছিলে কাহিনীটো কওক। ফিলিং চেলিব্ৰিটি। ফিলিং চেলিব্ৰিটি মানে মোক এগৰাকী মানুহে সুধিলে এই আৰাধনা কোন হয়, আপোনাৰ বোৱাৰী হয় নেকি? মই কৈ দিলোঁ বোৱাৰী হয়। তাৰপৰা ক'লে তেওঁ বহুত মোৰ লগত কথা পাতিলে। কথা পাতি পাতি ক'লে তোমাৰ বায়েকো ইয়ালৈকে বিয়া দিছে বুলি সুধিলে। মই ক'লোঁ হয় দিছিলে পৰহিলে। তেওঁলোকৰ মানুহজন এক্সপায়াৰ হ'ল। তাৰপিছত ফিল কেনেকুৱা ফিল কৰিছিলে আপুনি? মই ভাল ফিল কৰিলোঁ। সেইটো ফিল নহয় সিটো ফিল চাৰিফালে যে ছোৱালী দুজনী আপুনি মাজত সেইটো ফিল বেলেগ আছিলে, এইটো ফিলিং ৰোমেণ্টিক। ৰোমান্টিক ফিল আছিলে সেইটো। অ'কে থেংক ইউ। জেগাক দেখাওঁগৈ। নাই নাই কৈ থৈছোঁ। আনবক্সিং কৰক দেউতা আনবক্সিং কৰিব এতিয়া। আজি যোৱা নাছিলে নহয়, দেখিব। লাহন বহন আৰু এইফালে সেইদিনা ৰাতি ভাত পানী খাই উঠি চব এনেদৰে এটা ৰুমতে সোমাই কথা পাতি আছোঁ। চব নিজৰ নিজৰ কামতে বিজি হ'লেও কিন্তু এনেদৰে একেলগে থাকিও ভাল লাগে। চব একেলগে আছোঁ। এইফালে টুকটুকো আমাৰ লগতে আছে। গতিকে এনেদৰে কথা চথা পাতি আছোঁ। আৰু পিছদিনা যিহেতু আমি ঘৰলৈ বুলি যাবগৈ লাগিব। আৰু এয়া হৈছে তাৰ পিছদিনা ৰাতিপুৱা গা পা ধুই মেলি দেউতা বহি আছিলে আগফালে, আৰু মই গা পা ধুই মেলি আহিছিলোঁ দেউতাক চাবলৈ বুলি। আৰু দেউতা কৈছে মূৰটো মালিচ কৰি দে। গতিকে এয়া নিজৰ কামত লাগি গ'লোঁ। আচলতে আগতে যেতিয়া মই ঘৰত আছিলোঁ, মোক দেউতাই মানে আঠখেলীয়াৰ দেউতাইও কয় যে মোৰ পিঠিটো অলপ পিটিকি দে বা মূৰটো অলপ মালিচ কৰি দে। গতিকে এইফালে ইয়াতো মোৰ দায়িত্ব একেই। আৰু এইফালে মাক কাণফুলিযোৰ পিন্ধাই পেলাই দেখুৱালোঁ। আৰু এই ওচৰৰ খুৰী এগৰাকীও আছিলে। আৰু এয়া আমি ঘৰলৈ মানে ডিগবৈলৈ যাবলৈ বুলি একেবাৰে সাজু হ'লোঁ। গতিকে চাই থাককচোন। এইফালে মায়ে যাবৰ টাইমত এনেদৰে কিবা কিবি ভৰাই দি পঠিয়ায়, মানে কঁঠাল আকৌ কিবা কিবি ঢেৰ আৰু আমৰ আচাৰ। মানে ডিগবৈলৈ বুলি মোক মায়ে আগত এবাৰ দি পঠিয়াইছিলে, কিন্তু সেয়া শেষ হ'ল বুলি ক'লোঁ আৰু এতিয়া আকৌ এবাৰ দি পঠিয়াইছে। গতিকে এনেদৰে যোৱাৰ আগত যি মানে লাগতিয়াল বস্তুখিনি মায়ে এনেদৰে ভৰাই দি পঠিয়ায়। আৰু এয়া আগফালে ঘৰত আছে সকলোখিনি, মানে ওচৰৰ খুৰীহঁতো আছে, ভাইটিহঁত। আমি এতিয়া ডিগবৈলৈ গৈ আছোঁ। ডিমৌ পালোহি। ডিমৌ পাইছোঁহি।
কোনখন থলুৱা अकेला हूँ मैं মেইন হয় हम দো লোক কৈ আছোঁ আৰু ইমান বেয়া ৰাস্তা গোটেই ধূলি 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 মেইন বেয়া ৰাস্তাখিনি পাৰ হৈ আহিলোঁ শিৱসাগৰ খালি যোৰহাটলৈ যোৱা ৰাস্তাটো ইমান বেয়া আছিলে চাওঁ এই পাৰ্চটো চাওঁ এইটো তুমি দিয়া পাৰ্চ পাৰ্চটো মই গিফ্ট কৰিছিলোঁ এইখিনিতে সেই কিবা এটা লাগি আছিলে এইটো এৰুৱাই পেলালে অ' এইটো মই দিছিলোঁ হিৰক এইফালে আমি কিবা এটা মানে সৰুকৈ কিবা এটা খাওঁ বুলি সোমাইছিলোঁ আৰু কিনো খাম এইফালে অৰ্ডাৰ দিলোঁ চিকেন ফ্ৰাইড ৰাইচ আৰু লাচ্চি যিমান গৰম পৰিছিলে চাহ তাহ খাব মন নাই সেইটো কাৰণে ইয়াকে অৰ্ডাৰ দিলোঁ আৰু আমি খাই বৈ আহিলোঁ আহি পেলাই এতিয়া পুনৰ যাত্ৰা আৰম্ভ কৰিছোঁ ডিগবৈলৈ বুলি এয়া গৈ আছোঁ আমি এতিয়া ডিব্ৰুগড় পাৰ হ'লোঁ ডিগবৈ আমি আৰু 1.5 ঘণ্টাত পাই যামগৈ মানে এতিয়া বাজিছে আপোনালোকৰ 3টালৈ 6 মিনিটমান আছে আমি গৈ পেলাই 4:15 এনেকুৱাত পাই যাম 4:30 য়েছ তো গৈ লওঁ দেখুৱাই থাকিম চাই থাকিব আৰু এইখিনিতে কওঁ মানে গৈ থকা বাটতে আপোনালোকৰ লগত অলপ কথাও পাতোঁ আৰু মোৰ মানে প্ৰায়খিনি ভিডিঅ'তে বহুতে সোধে যে তোমাৰ মানুহজনে কি কৰে ক'ত জব কৰে ক'ত থাকা তোমালোকে বহুতখিনি কথা তেওঁলোকে সোধে প্ৰায় একেধৰণৰে গতিকে সেই উত্তৰটো মানুহজনৰ পৰাই শুনক তেওঁ আচলতে কি কৰে কওক মই বৰ্তমান IOCLত কৰি আছোঁ ডিগবৈ ৰিফাইনেৰীত এজ এ জুনিয়ৰ ইঞ্জিনিয়াৰিং এছিষ্টেণ্ট গ্ৰেড 4 আৰু আমি ডিগবৈৰ এডোখৰ CMH এৰিয়া বুলি কয় আমি সেইখিনিতে থাকোঁ কোৱাৰ্টাৰত থাকোঁ যিহেতু আপোনালোকে গম পায়েই চাগে মই যে কওঁ গতিকে আমি সেই তেনেকৈ আছোঁ ভালদৰে এদিন দেখুৱাম আমি আহি ৰুম পাই গ'লোহি মানে আপোনাৰ 4:30মান বজাতে কিন্তু তাৰপাছত আহি পেলাই আমি শুই মেলি গ'লোঁ ভিডিঅ' মোৰ কৰা নহ'ল মই পাহৰি থাকিলোঁ ভিডিঅ' যে কৰি আছিলোঁ তাৰপিছতে শুই উঠি মেলি তেখেতক চাহ খুৱাই পেলাই মই মানে পঠিয়াই দিলোঁ আৰু কাৰণ তেওঁৰ কোনোবা কিবা পাৰ্টি আছিলে বোলে এনেকুৱা তেওঁলোকৰ ষ্টাফৰ ফালৰ পৰা আছিলে গতিকে তেওঁ অকণমান সোনকালে আনকালতকৈ সোনকালে গুচি গ'ল তেওঁৰ যিহেতু ডিউটিও আছে এতিয়া আৰু মই সেইফালে ভাত পাতি মেলি এতিয়া ভাত হোৱালৈকে টিভি চাই আছোঁ আৰু লগতে আম খাইছোঁ আম ঘৰৰ পৰা দি পঠিয়াইছিলে খুৰী এগৰাকীয়ে মোৰ ভিডিঅ'ত যে দেখিছিলে আমাৰ ঘৰৰ কাষৰে তেওঁ দি পঠিয়াইছিলে সেয়াকে খাই মেলি আছোঁ আৰু তাৰপৰা ভাত চাত হ'ব এতিয়া ভাত খাই মেলি তাৰপৰা শুই যাম আৰু টিভি চাই মেলি সেয়াই গতিকে আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ কেনেকুৱা পালে কি পালে সকলোখিনি জনাব আৰু আগলৈও ভিডিঅ' দি থাকিবলৈ এনেদৰে চেষ্টা কৰিম তো আজিলৈ আহিছোঁ